ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত উপস্থিত ৰমেন ডেকা বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে সেৱা ল'লে নামঘৰত শেষবাৰৰ বাবে সাংসদ হোৱাৰ মন মেলিছে ৰমেন ডেকাই দৰং বা ওদালগুৰিৰ যিকোনো এটা সমষ্টিৰ পৰা আশা কৰিছে প্ৰাৰ্থিত্ব দলৰ ৰাষ্ট্ৰীয় নেতৃত্বক এই কথা জনাইছে যে তেওঁক দৰং ওদালগুৰি সমষ্টিত প্ৰাৰ্থিত্ব দিব লাগে প্ৰাক্তন ৰাজ্যিক সভাপতি তথা সাংসদগৰাকীয়ে দাবী উত্থাপন কৰিছে দলীয় নেতৃত্বৰ ওচৰত বৰনামঘৰ ভাগলৈ আহি সাংবাদিকৰ আগত প্ৰকাশ কৰে তেওঁ মনৰ ভাৱ ঢেকিয়াখোৱাৰ ঐতিহ্যমণ্ডিত বৰনামঘৰত উপস্থিত হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু প্ৰভু গোবিন্দৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অসমৰ সকলো অসমবাসী ৰাইজলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে আৰু সম্প্ৰীতি এনাজৰীডাল কটকটীয়া কৰে মই নিজৰ ফালৰ পৰাও সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ এইবাৰ শেষবাৰৰ কাৰণে মই এটা নিৰ্বাচন খেলাৰ কাৰণে মন মেলিছোঁ আৰু এই সম্পৰ্কত মই ৰাষ্ট্ৰীয় নেতৃত্ব তথা ৰাজ্যিক নেতৃত্বক অৱগত কৰিছোঁ আৰু দলে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত মই মানি ল'ম আৰু মই ভাবোঁ যে দলে মোৰ 50 বছৰীয়া অবিৰত যাত্ৰাৰ যিটো শেষ পৰ্যায়ত উপস্থিত হৈছোঁ দলে নিশ্চয় মোৰ প্ৰাৰ্থিত্ব কনচিডাৰ কৰিব দলে এইটো ঠিক কৰিব মই এইটো যিকোনো এঠাইত খেলিব পৰাৰ এটা হেৰি আছে গতিকে দলে নিশ্চয় এইটো ঠিক কৰিব তথাপিতো মই যিহেতু দৰং আৰু ওদালগুৰিত মই দুবাৰ